নমস্কাৰ জনাইছোঁ সকলোকে। এয়া হৈছে শিৱদৌললৈ বুলি আহিলোঁ। তাৰ দুইজনী ছোৱালীকে লগত লৈ পিনে আৰু দিনটো ইয়াৰ পৰা মই আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই যাব আৰু মই এই দলৰ ভিতৰভাগো আপোনালোকক অকণমান বাৰু দেখাবলৈ চেষ্টা কৰিম বাৰু, যিমানখিনি পাৰোঁ। তাকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই যাব। এতিয়া এয়া লাহে লাহে ভিতৰৰ ভাগলৈ গৈ আছোঁ আৰু কিনাৰ লাইনটো হৈছে উভতি অহা লাইনটো লাহে ধীৰে গৈ আছোঁ। আৰু এয়া দৃশ্য হৈছে ৰাতিপুৱা 9টা বজাৰ দৃশ্য বাৰু দেই। তাৰপিছত মানুহ লাহে ধীৰে আহি আছে আৰু এতিয়াতো আহিবহে। আৰু বিশেষকৈ আৰু মানুহৰ এতিয়া শিৱসাগৰ যিটো পৰিস্থিতি হৈ আছেতো গম পায়েই বাৰু। তাৰপিছতে মানুহ সিমান হেমগেমো নহয়গৈ, লাহে ধীৰে পিছত আহিব আৰু এতিয়া মানে আগতে মই ভাবি থৈছিলোঁ সৰুজনী ছোৱালী যেতিয়া গা মালিকা হৈছিলে তাইক সহায় অকণমান দিবলগীয়া আছিলে, তাকে এয়া দিবৰ কাৰণে আহিলোঁ। আপোনালোকো শেষলৈকে মোৰ ভিডিঅ'টি চাই যাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া মোৰ সৈতে ব'লক আমাৰ এই দলভাগ অকণমান আপোনালোকো দৰ্শন কৰক। ব'লা শুন আগলৈ ব'লা। মুখতে জ্বলা শুন, এই চাইডলৈ আহা, এই চাইডলৈ আহা, এডোখৰ খালী হৈ আছে। ৰখি থাকা, দেখা ৰখি থাকা। এতিয়া আহি আছোঁ বিষ্ণু মন্দিৰলৈ। শিৱদৌলত বন্তিগছ দিলোঁ, দি লৈ পিনে এতিয়া বিষ্ণুদৌললৈ আহিছোঁ বন্তি এগছি দিবলৈ। তাতো দৰ্শন এভাগ কৰি যাওঁ। আৰু এইডোখৰ ঠাই হৈছে ইমান মানুহৰ হেংগেম হোৱা নাই বাৰু, মানুহ আহিছে গৈছে তেনেদৰে। আৰু এতিয়া ইয়াতে চাকি জ্বলোৱা হয়। এনেকুৱা ৰ'দ দিছে অকণমান। এতিয়া এয়া বহি লৈছোঁ দেই, দেখিছেনে বহি লৈছোঁ। আৰু এয়া হৈছে বিষ্ণুদৌল, তাকে চকী এখনতে বহি লৈছোঁ। ৰ'দে ধৰিছে তথাপি মানে এয়া মৰমে দেখিছে নাই বাৰু, কল খাই আছে মানে। এয়া আপেলটো থৈ দিয়া, ঘৰত গৈ খাবা আকৌ নাপায় নহয়। আছে দুটা, আৰু এই সৰু ল'ৰা ছোৱালীখন দিব লাগিব দেই, দুটামান নাপায়। তাৰপিছতে তাইক এই ভোক লাগিছে বোলে, একো এটা খোৱা নাইকিয়া, সেই কল দুটামানকৈ খাইছে। অকণমান বহি লৈছোঁ, ৰ'দে ধৰিছে বাৰু তথাপি উপায় নাইকিয়া। আৰু এতিয়া অকণমান বহি লৈছোঁ। আৰু এতিয়া যাওঁ মানে দেৱীদৌললৈ। দেৱীদৌলতো চাকি এগছি জ্বলাওঁগৈ। তাৰপিছত বিষ্ণুদৌল শিৱ মন্দিৰত সোমালোঁ আৰু সেয়া আগৰ নিচিনাকৈ ইমান সমাগম নাই, যিহেতু আৰু সকলোটোৱে জানেই শিৱসাগৰত কেনেকুৱা পৰিস্থিতি হৈ আছে। তাৰপিছত এতিয়া হৈছে বাৰু যথেষ্টখিনি হৈছে, তথাপিও আগৰ মানে বেছি ভিৰ আছিলে দেই। এতিয়া সেয়া আহি আছে আৰু এতিয়া মই যাম আৰু যে ঘামি জামি অৱস্থা নাইকিয়া কম কি চাকি গছি দিওঁতেও মানে নকৰিবা। এয়া দলৰ বেগতো মানে বাহিৰৰ চাইডে মানুহে চাকি জ্বলাই আছে। আৰু এই টিঙৰ ঘৰটো যে দেখিছে তাত আকৌ এই বন্তি জ্বলোৱা হৈছে বাৰু দেই। আৰু যিহেতু টিঙে বেৰি থৈছে না, এনেকুৱা মানে গৰম হৈছে, ভিতৰতো সকলোবোৰ বন্তি জ্বলি আছে, বিৰাটেই গৰম মানে। লাহেকৈ যোৱাখন পৰিবা দেই কৃষ্ণ। আৰু এতিয়া আহি আছোঁ এই দেৱী মন্দিৰলৈ। বোলা কোনে বোলা নমো কৃষ্ণ। এতিয়া দেৱীদৌলৰ বন্তিগছি দিলোঁ, দি লৈ পিনে ইয়াতে অকণমান বহিছোঁ। আৰু বহি পিনে যে ইমান শান্তি অনুভৱ হৈছে কম কি, একো চিন্তা ভাৱনা নাই। মুঠতে একদম মানে নিজান পৰিৱেশ আৰু একদম শান্তি।
ডিবিতে হেৰি শিৱদৌলতে মানে অকণমান ভিৰ হৈ আছে। ইয়াত ইমান ভিৰ নহয়, মানুহ আহিছে গৈছে তেনেকৈ। আৰু এতিয়া লাহে ধীৰে খোজকাঢ়ি ঘৰলৈ আহি আছোঁ। যাওঁতে বাৰু মানুহজনৰ লগত গ'লোঁ, আহোঁতে এতিয়া খোজকাঢ়ি আহি আছোঁ। আৰু মৰমে ঠেঠমক ধৰি দি আহি আছে, কি লাগে ক'ব নোৱাৰি। এইফালে খুৱাই মেলি আনিছোঁ আইচক্ৰীমৰ পৰা আদি কৰি। এতিয়া লাহে ধীৰে আহি আছোঁ। আহিলোঁ দেই, আহিলোঁ ভৰামুখাতকেইটা ধুলোঁ। ইমানেই মানে ভিৰ হৈছে আমি অহাৰ পিছত, কম কি আচলতে মানে আগৰ নিচিনা সিমান নহয়গৈ আৰু, তথাপিও 100 ভাগৰ ভিতৰত 60 ভাগমান হৈছেগৈ। তাৰপিছত ইয়াতে ভাগৰ লাগিছেগৈ। আহোঁতে বাৰু খোজকাঢ়িলোঁ, যাওঁতে মানুহজনে থৈ গ'লগৈ। এতিয়া এহঁত দুজনী ভাতকেইটা খাবলৈ দিছোঁ, সময়ো হ'লগৈ। এতিয়া নিচিনা 12টা ওচৰ হ'বলৈ হ'ল, দেখিছে। সৰু বেটি অকণমান সময় বহিছে আৰু একণ সময় মই খোজকাঢ়ি আহিছোঁ, ভাগৰ লাগি গৈছেগৈ। তাকে এতিয়া দুজনীকে ভাতকেইটামান খাবলৈ দিওঁ। ভাতৰ লগত একো নাই দেই, বিশেষ বইল ভাত বনাই থৈ গৈছিলোঁ। এয়া বইল দালি লগতে ভাত, আৰু মানুহজনে মানে হেৰি কৰিলে, এই আলু সনা কৰি তেনেকৈ খাই গ'ল। তাৰপিছত মিক্সাৰ চানা দুভাগ লৈ আহিছিলোঁ, তাকে ইহঁত দুজনীয়ে খাবলৈ লৈছে। এয়া খাওক। তাৰপিছতে আৰু মোৰ ইয়াত দেখিছেনে বিচনাখনৰ অৱস্থা, গম পাইছে। মোক ক'বলৈ যাবৰ সময়ত গডৰেজৰ কাপোৰ আধাই দি ওলোৱা হয় দেই। এয়া এটা কাপোৰ বিচাৰি পিনে, এয়া গম পাইছে, চাদৰ এখন বিচাৰি লৈ পিনে গোটেই এখন মানে মোৰ উল্টা পুল্টা হৈ আছে। এতিয়া আকৌ সেইখিনি আকৌ চিজিল কৰিব লাগিব। মোৰ যে প্ৰায়ে হয় দেই, ক'বলৈ যাবলৈ হ'লে বস্তু মই বিচাৰিয়ে নাপাওঁ, প্ৰায়ে হয়। তাকে এতিয়া ইহঁতৰ ভাতকেইটা খাবলৈ দি লওঁ। এনেকুৱা মানে গৰু উৎপাত হৈছে, কম কি। মন্দিৰলৈ গ'লোঁ, তাৰপিছতে আহি পাই পিনে দেখিছোঁ গোটেইখন মানে নেটখন ফালি চিলি শেষ কৰি থৈছে। সেইডোখৰ দেখিছে। এতিয়া মই কি কৰিছোঁ, টিং এটা মাৰি থৈছোঁ এইডোখৰ, এইটো বিটো টিং এটা লগাই থৈছোঁ। মানে এইটো মানে একেবাৰে ল' কোৱালিটিও নহয়, একেবাৰে হাই ফাইটো নহয়, মধ্যমীয়াটো। মানে দুদিনমান দিন যাওক বোলে ইমান দামী বস্তুবিলাক লগোৱা হৈছে। এবাৰ কামুৰি এই কুকুৰ দুটা যে আছিলে, আগত মোৰ ভিডিঅ'ত দেখিছিলে চাগে দেই, সেই কুকুৰ দুটাই কামুৰি গোটেই এচব ফালিলে। সেইচব আকৌ জইণ্ট টালি টুকুৰা মাৰি থৈছোঁ। আকৌ গৰু সোমাইছে। এইহিনডাল বাট আছে, এইহিনডাল বাটে মানে সোমাব নেদেখে। শুন, নাহিবি দেই, ইয়াত চিচা পৰি আছে, শুনিছা নাই। এইবিলাকত টুকুৰা চিচা ওলাইছে, কম কি মানে মোৰ উপায়বিহীন হৈছোঁ। কেতিয়াকে যে ঘৰ এটা সাজোঁ, তেনেকুৱা নিচিনা লাগিছে। কুকুৰা এইখন অৱস্থা কাহিল। মানে মই কেনি যাম, কি কৰিম, কিমান সাৰিবা এসোপা। এতিয়া আকৌ এখন আকৌ সাৰোঁ, মাথাটো ঘূৰাই গৈছে গম পাইছে। গৰুকে চাবানে, কুকুৰকে চাবানে, কুকুৰাকে চাবানে, সিফালে নিজৰ ঘৰৰ নহয়, চব আনৰ। এখন সাৰোঁ এতিয়া, সাৰি লৈ ভাজি এখন আছে পাতিবলগীয়া, ভাজি অকণমান পাতোঁগৈ দুপৰীয়াৰ কাৰণে। দুপৰীয়া মানে কি আৰু, ইহঁতি মানে সেয়া এতিয়া দেৰিকৈ খাইছে, 3টা বজাত খাবলৈ দিম। আকৌ ৰাতি মানে ভাতকেইটা খোৱা দেৰি হৈছে, ৰাতিপুৱা ভোক লাগিবগৈ। শুনো, মচ্ছৰ কামুৰিব, গুচি আহা। এতিয়া চোতালখন খাই লৈ ইমান সুন্দৰ লাগে দেখিবলৈ বাৰু, দেখিছেনে। ৰাতিপুৱাৰ পৰা খোৱা হৈছিলে দেই। তাৰপিছত এতিয়া আকৌ ভালকৈ খাৰিলোঁ। আৰু এতিয়া কাপোৰকেইটা মেলি থৈ গৈছিলোঁ, কাপোৰখিনি বোলো অকণমান ভৰাই মেলি লওঁ। ভৰাই মেলি পিনে বাকী পানী ধৰিবলগীয়া আছে, পানী ধৰোঁ, ঘৰচৰকেইটা সাৰোঁ আৰু পাছবেলা যিকেইটা কামকেইটা থাকে কৰোঁ। কৰিলে আকৌ ৰাতিলৈ কিবা বনাবলগীয়া আছেই। সেয়াই আৰু দিনটো তেনেদৰে গৈছে। আৰু এতিয়া ৰাতি সাজৰ কাৰণে যোগাৰ কৰি লৈছোঁ। ৰুটি খাম বুলি ভাবিছোঁ বাৰু দেই, ভাত নাখাওঁগৈ। তাৰপিছত ময়ে নহয় বাৰু, আমি 4টাই ভাত নাখাওঁ বোলো, আজি ৰুটিকে খাওঁ। আৰু ৰুটিৰ লগত বনাবলৈ ল'ম মানে বুট দালি দুপৰীয়া তিয়াইছিলোঁ, তাকে এতিয়া বুট দালি বনাবলৈ লৈছোঁ। আজি ৰাতি সাজ এনেদৰে আজি খাম। আৰু এতিয়া ৰাতি সাজত বনাই লৈছোঁ। ভাত নাই বনোৱা বাৰু দেই। বুট দালি লগতে ৰুটি, হৈছে জলকীয়া আচাৰ, লগতে অকণমান পিঁয়াজ। আৰু এইবিধ আমাৰ মৰমে দেখিছেনে খাই আছে, শুকান ৰুটি খাই আছে বাৰু তাই দেই। দেখাবলৈ মনা কৰিছে, সদায় শুকান ৰুটি খাই যেন। পানী অকণ বাকী দিয়াচোন।
এতিয়া ৰাতি সাঁজ খাবলৈ লৈছোঁ বাৰু মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ৰাখিছোঁ